আজমল সাহেব কওক কালিও কেনেকৈ গাঁৱতে লাগি থাকে অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে উত্তৰ দিছে কুৱেশ্যন প্লিজ এইটোত মই তেখেতক ধন্যবাদ জনাইছোঁ বহুত ডিটেইলছে এইটো দিছে মোৰ চিন্তাটো হ'ল যে এডুকেশ্যন আমাৰ অসমৰ এডুকেশ্যন স্পেচিয়েলি প্ৰাইমেৰী লেভেলত যিটো বেয়া হালতত গৈ আছে যদি ফাউণ্ডেশ্যন ছাৰ মজবুত নহয় আপুনি বিল্ডিং কেনেকুৱা বনাব এভৰি প্ৰব্লেম ইজ কামিং উইথ দিছ এডুকেশ্যন চিষ্টেম ছাৰে বহুত মেহনত কৰি আছে মই দেখি আছোঁ গাঁৱে গাঁৱে এৰিয়া চব কাম কৰি আছে তথাপিও মোৰ কিছু কুৱেশ্যন আছে যে এই যে টিচাৰসকলৰ প্ৰব্লেম টিচাৰ নাই উইদাউট টিচাৰ যদি কোনো স্কুল থাকে আল্টিমেটলি কি হ'ব 3-4টা ক্লাছ মিলাই এজন টিচাৰে কণ্ট্ৰল কৰিব হাউ কেন ইউ কণ্ট্ৰল এইটোৰ কাৰণে মোৰ প্ৰশ্ন হ'ল প্ৰেজেণ্ট চিনাৰি অফ এডুকেশ্যন ইন আৱাৰ ষ্টেট ইজ to be strengthened yet. Assam education system is heavily employed by shortage of trained teachers. This is very serious problem, sir. Poor building, infrastructure pure, drinking water, sanitation, boundary wall, playground, smart class, less facilities in rural garden, tea garden, char area, limited vocational and job-oriented courses. This is, sir, both important বস্তু এইদিনা জাকির হোসেন সাহেব এই কথাটাই উঠাইছে যদি আমি ফাউন্ডেশন মজবুত করিব নোৱাৰো স্যার we cannot survive. Thank you, sir. Minister, reply please. Infrastructure. অধ্যক্ষ মহোদয় ইয়াত তেখেতে যিখিনি বিচাৰিছিলে সেই তথ্যখিনি আমি ইতিমধ্যে প্ৰদান কৰিছোঁ যিটো সিঙ্গল টিচাৰৰ কথা ৰেজ কৰিছে মই এই পবিত্ৰ সদনক আপোনাৰ জৰিয়তে জনাব বিচাৰোঁ যে লো এনৰোলমেণ্ট এইটো আমাৰ ৰাজ্যখনৰ কাৰণে এটা বৃহৎ সমস্যা 26,000খন গাঁও আছে 44,000 আমাৰ বিদ্যালয় আছে আৰু এই 44,000 বিদ্যালয়ৰ যদি তথ্য বিচাৰে 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ সংখ্যা 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ সংখ্যা এলপিত আছে 22,189 আপাৰ প্ৰাইমেৰীত আছে 5,517 30 জনতকৈ কম এনৰোলমেণ্ট থকা হাইস্কুল আছে 3,215 হায়াৰ ছেকেণ্ডেৰী স্কুল তেনেধৰণে আছে সৰ্বমুঠ 32,321খন বিদ্যালয় আছে য'ত আমাৰ এনৰোলমেণ্ট 30তকৈ কম 30তকৈ এনৰোলমেণ্ট বেছি এনেকুৱা বিদ্যালয় আছে 11,922 গৰাকী এতিয়া পিটিআৰৰ যেতিয়া কথা আহে যেতিয়া 30 জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনত আমি 2জন শিক্ষক প্ৰদান কৰোঁ পিটিআৰ হয় 15 20 জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় এখনটো যেতিয়া আমি 2জন শিক্ষক প্ৰদান কৰোঁ তাত পিটিআৰ হৈ যায় 10:1 এতেকে এই কম এনৰোলমেণ্ট আৰু বৃহৎ সংখ্যক প্ৰাথমিক আৰু মানে এমই স্কুল এইটোৱে আমাৰ কাৰণে সমস্যা ইয়াৰ মাজত য'ত 2জন শিক্ষক আছে হঠাৎ এজন শিক্ষকৰ তেওঁ কিবা এটা হ'ল তেওঁ বিদ্যালয় আহিব নোৱাৰা হ'ল বেমাৰ হ'ল লগে লগে এখন সিঙ্গল টিচাৰ স্কুল হৈ যায় তথাপিও তাৰ মাজত আমি আপ্ৰাণ চেষ্টা চলাই থাকোঁ যাতে সিঙ্গল টিচাৰ নহয় আৰু যি জিলা প্ৰশাসন আছে জিলা প্ৰশাসনকো অধ্যক্ষ মহোদয় বিদ্যালয় শিক্ষা বিভাগৰ পৰা জনোৱা হৈছে যে যেতিয়া কোনো প্ৰশাসনিক বা যিকোনো এক্সিডেন্সিৰ কাৰণে নিৰ্বাচন বানপানী আদি পৰিস্থিতিৰ কাৰণে আমি শিক্ষককো দায়িত্ব দিব লগা হয় আমি জিলা আয়ুক্তসকলক জনাইছোঁ যাতে সিঙ্গল টিচাৰ থকা বিদ্যালয় বা 2জন শিক্ষক থকা বিদ্যালয়ক এই ক্ষেত্ৰত যাতে ৰেহাই দিয়ে তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমি জিলা প্ৰশাসনক জনাইছোঁ পিটিআৰ ভাৰতবৰ্ষৰ ভিতৰতে অসমত ভাল সেইকাৰণে এই পিটিআৰটো ইমপ্ৰুভ কৰা প্ৰত্যেকখন বিদ্যালয়ত মিনিমাম 2জন শিক্ষক প্ৰদান কৰাৰ ক্ষেত্ৰত আমি এমালগেমেশ্যন মাৰ্জাৰ যিটো আমাৰ শিক্ষা ক্ষেত্ৰ যিখন আঁচনি আছে সেই আঁচনিখন মই সকলোকে পঢ়িবৰ কাৰণে অনুৰোধ জনাইছোঁ সেই আঁচনিখনত যদি কিবা সংশোধনী প্ৰস্তাৱ আছে সেই সংশোধনী প্ৰস্তাৱ আমাক দিলে আমি বিবেচনা কৰিম এটোও আমি কৈছোঁ যে যদি কোনো জিঅ'গ্ৰাফিকেল বেৰিয়াৰ আছে একেবাৰে ৰিমোট অঞ্চল
তাত আমি ইনচিষ্ট কৰা নাই যে তাত 30জন থাকিবই লাগিব 20জন থাকিবই লাগিব বুলি আমি ইনচিষ্ট কৰা নাই গতিকে সকলোবিলাক দিশ চালিবাৰী চাই আৰু আজি মই পবিত্ৰ সদনক জনাওঁ আমি সাৰ্ভে কৰি আছো এতিয়া আমি গোটেই আমাৰ যিখিনি তথ্য শিক্ষা হেতু আৰু ইউডাইছৰ পৰা আমি পাইছো সেই তথ্যৰ আধাৰত কোনবিলাক বিদ্যালয়ক একেলগ কৰিব পাৰি বা নোৱাৰি এই বিষয়টো আমি পৰীক্ষা কৰি চাই আছো আমি উপযুক্ত সময়ত সকলোৰে মতামত সাপেক্ষে আমি সিদ্ধান্ত গ্ৰহণ কৰিম আৰু সেই সিদ্ধান্ত হলেই আমাৰ এই সমস্যাৰ সমাধান হ'ব। Thank you. Any supplementary? স্যার মোৰ সাপ্লিমেণ্টাৰী এইটোৱে আছে যে এডুকেশ্যন মিনিষ্টাৰ সাহেবে যিটো কৈছে ভাল আৰু এইটো গোটেই অসমৰ প্ৰব্লেম থাউজেণ্ডছ অফ স্কুল লেক অফ দ্য ষ্টুডেণ্ট ছাৰে দুইটা টিপত দিব নোৱাৰে যদি আমি সব MLA সকলক ছাৰে ৰিকুৱেষ্ট কৰে মই আই উইল টেক ৰেছপন্সিবিলিটি উইদিন 3 months I will fulfill 30 students I will do everything whatever you need I will do और सब मिलकर अगर हिला लेंगे तो आपका ये प्रॉब्लम सॉल्व हो जाएगा सर उसके बगैर आप कैसे आगे बढ़ सकते हैं बट देयर इज उसके बाद आवर ड्रॉप आउट इज मोर देन 6% विच इज मच मोर देन नेशनल एवरेज 1.5 one single teacher is major challenge to our primary education 22 single teacher schools in my constituency by when this would be fulfilled by more than teacher will the government appoint class-wise teacher in primary school as it is a major initiative to develop our education for strengthen in future? Sir, इसके लिए I am ready to do. In my constituency, I am ready to do. Give me the names and address. ये स्कूल में कम है, ये स्कूल में कम है. I can assure you in the house, sir, in front of you, that within 3 months I will fulfill it. अगर सबूत आप दायित्व देंगे सब करेंगे आई थिंक ऑल विल डू दिस इज अ प्राइमरी वेरी वेरी सीरियस सर प्लीज लुक इन द मैटर Thank you. Reply, please. এমালগেমেশ্যন মাৰ্জাৰৰ ক্ষেত্ৰত আমাৰ যি আমি যিটো এটা সমীক্ষা কৰিছোঁ এই সমীক্ষাৰ যি ৰিপৰ্ট আহে যিখিনি কৰিব লাগে মই সকলো বিধায়কৰ মই সহযোগিতা কামনা কৰিছোঁ আৰু জিলা কাৰ্যালয়ৰ পৰা আমাৰ ওচৰলৈ যিখিনি তথ্য আহিব এই তথ্যখিনি মই বিধায়কসকলৰ লগত শ্বেয়াৰ কৰিম তেওঁলোকৰ যদি যুক্তিসংগত কিবা কাৰণ আছে যে মাৰ্জাৰ কৰিব নালাগে এমালগেমেশ্যন কৰিব নালাগে তেতিয়া সেইখিনি আমি নিশ্চিতভাৱে বিভাগে এইখিনি বিবেচনা কৰিব বুলি পেলে মই আজি সভাত আপোনালোকক জনাইছোঁ Shilaityadev. सर मोर एटाই ৰিকুৱেষ্ট কে মিনিষ্টাৰ সাহেবে মই জানাই দিম নো you please can you write a letter single it to each and every member about this matter how serious this matter तो सब कुछ ना कुछ करेंगे सर ठीक है। we are ready ठीक है। we are ready to do